সন্মান যাতে সদায় অটুট থাকিব। আৰু মই এটাই অনুৰোধ আছে, মই যেতিয়াৰ পৰা দেখিছিলোঁ সদায় বগা সাজ পৰিধান কৰিছিলে আৰু তেখেতৰ অন্তৰখন বগা আছিলে। আৰু কেতিয়াবা দেখিবলৈ পাওঁ, বহুত সময়ত দেখিবলৈ পাওঁ বহুতে সেই বগা সাজ খুলি বজাৰলৈ অঞ্চলীয়া সাজ পিন্ধাই দিব খোজে, তেতিয়া বহুত দুখ লাগে। মই আশা ৰাখিছোঁ আচ্ছা সেই ক্ষেত্ৰত চকু দিব আৰু তেখেতৰ যিটো হত্যা আছিলে বহুতো হত্যা যেনে বজাই ৰাখিব। আৰু মই আজি আজছাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক সমাজ হিতৈষী সন্তোষ কুমাৰ তপ্নৰ 31 সংখ্যক মৃত্যু বাৰ্ষিকী। এই উপলক্ষে অসম চাহ জনজাতি ছাত্ৰ সন্থা আজছাৰ মৰাণ মাহমৰা আৰু ৰাজগড় শাখাৰ উদ্যোগত মৰাণত পালন কৰা হয় 31 সংখ্যক মৃত্যু তিথি। মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত সন্তোষ কুমাৰ তপ্নৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। কাৰ্যসূচীত প্ৰয়াত সন্তোষ কুমাৰ তপ্নৰ পুত্ৰ দয়াল তপ্ন, ACMS মৰাণ শাখাৰ সম্পাদক লক্ষেশ্বৰ তাঁতী, আজছা কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন মন্ত্ৰী এটুৱা মুণ্ডা, আজছা প্ৰাক্তন সভাপতি নকুল চাওৰা, আজছা কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক বাবলু চাহু, অৱসৰপ্ৰাপ্ত শিক্ষক ও সমাজকৰ্মী পবিত্ৰ চুতীয়া, ACMS মৰাণ চাৰ্কুল সহ সম্পাদক বিমান দাস, ACMS সাংগঠনিক সম্পাদক জাকিৰ হুছেইন, ACMS সহ সম্পাদক প্ৰমোদ সিং তাঁতী, প্ৰাক্তন আজছা নেতা মাৰ্টিন কাণ্ডেল, আজছাৰ জিলা উপসভাপতি দানেল মুণ্ডা, আজছা জিলা সমিতি সদস্য তুলসী কৰ্মকাৰৰ লগতে বহু কেইগৰাকী গণমান্য ব্যক্তি আৰু ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে। মই সন্তোষ কুমাৰ ছাৰলৈ শ্ৰদ্ধাৰে সোঁৱৰণ কৰি তেখেতক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে আমাৰ বৰ্তমানৰ আজছা নেতা আৰু অতীতৰ আজছা নেতাসকলক এটাই কথা ক'বলৈ বিচাৰিম যে ছাৰক আমি ভৱিষ্যতৰ দিনতো এনেধৰণৰ জীয়াই ৰাখিবৰ কাৰণে আমাৰ তৰফৰ পৰা কৰণীয় কামখিনি আমি কৰিলে ভাল হয়। আমি আজি দেখিছোঁ ছাৰৰ যি ধৰণৰ সন্মানটো আমি অসমবাসী ৰাইজে দিব পাৰিব লাগিছিলে, আমি কোনোবা ক্ষেত্ৰত তেওঁক অলপ নেগলেক্ট কৰাৰ নিচিনা হৈছে, বঞ্চিত কৰাৰ নিচিনা হৈছে। সন্তোষ কুমাৰ ছাৰ কেৱল চাহ জনগোষ্ঠী আদিবাসীসকলৰ নেতা নাছিলে, তেওঁ সমগ্ৰ অসমৰ সকলো জাতি ভাষাৰ অসমীয়া জাতি গঠনত তেওঁৰ অৱদান যিটো, সেইটোক আজি কোনেও পাহৰিব নোৱাৰে। তেনেকুৱা অৱস্থাত আমি ছাৰক যেনেকুৱা ধৰণৰে সকলোৱে মিলি শ্ৰদ্ধা জনাব লাগিছিলে, সেইটো কিছু ক্ষেত্ৰত চৰকাৰী পক্ষৰ পৰাই হওক বেচৰকাৰী পক্ষৰ পৰাই হওক আমি অলপ ইয়াক অৱহেলা কৰাৰ নিচিনা দেখি পাইছোঁ। সেইটো যাতে চৰকাৰে অলপ কথাটো ধ্যান দিয়ে, যিহেতুকে জাতি গঠন প্ৰক্ৰিয়াত ছোটনাগপুৰী ছাত্ৰ সন্মিলনৰ যি ভূমিকা আছিলে, আজি যিটো চাহ চাহ জনজাতি ছাত্ৰ সন্থা, এই কথাটোক সদায় যাতে চৰকাৰে মনত ৰাখি এইগৰাকী মহান ব্যক্তিক যাতে চৰকাৰীভাৱে প্ৰতিষ্ঠা দিবৰ কাৰণে চেষ্টা কৰে। মই দেখিছোঁ দুই এটা তেনেকৈ কাৰ্যসূচী তেওঁলোকে লৈছে সমাজ হিতৈষী সন্তোষ কুমাৰ তপ্ন ছাৰৰ নামত। এইটো যাতে বহলভাৱে প্ৰচাৰিত হোৱাকৈ এই কাৰ্যসূচীটো চৰকাৰে গ্ৰহণ কৰে আৰু আমাৰ যিসকল আছে স্থানীয় আমি যিসকল মৰাণবাসী আছোঁ, মই তেওঁলোকলৈ আহ্বান জনাম। যোৱাবাৰে আমি এনেকুৱা তেখেতৰ মৃত্যু বাৰ্ষিকীত ইয়াত একত্ৰিত হৈ কিনে আলোচনা কৰিছিলোঁ যে কোনোবাখিনিত আধা বিঘা মাটি এটা উলিয়াব লাগে। তেওঁৰ কবৰস্থান আমাৰ ডুমৰ দলং গ্ৰেজিঙত আছে, এই কবৰস্থানৰ ওচৰতে গভৰ্ণমেণ্টক আধা বিঘা মাটি বিচাৰি বৰ্তমানৰ আজছা নেতাসকলে এটুকুৰা মাটিত মই মোৰ ফালৰ পৰা নিজেই এই দান বৰঙণি দি কিনে তেওঁৰ প্ৰতিমূৰ্তি তাত ডাঙৰকৈ প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি আলোচনা কৰিছিলোঁ। বছৰ বাগৰি গৈছে দিনকাল, কিন্তু বস্তুবিলাক হৈ উঠা নাই। মই আজিও আমাৰ বৰ্তমানৰ আজছা নেতাসকলক আহ্বান জনাম যে তেনেকুৱা ধৰণৰ এটা সুবিধা কৰি লৈ মেলি মাটি এটুকুৰা গভৰ্ণমেণ্টৰ পৰা ক'ৰবাৰ পৰা ল'লে ভাল হয় আৰু লৈ কিনে তাত প্ৰতিষ্ঠা কৰিলে ভাল হয়।